হেল্ল' গাইজ মাই ইউটিউব চেনেল ডিপেন ব্লগ। আজি মই এটা বিশেষ টপিকৰ কাৰণে আহিছোঁ। যিবিলাক আজিকালি আমাৰ গাঁৱলীয়া মানুহৰ বিষয়ে ক'বলৈ গৈছোঁ, যিবিলাক ডিজিটেল এৰেষ্ট বুলি মানে নিউজে প্ৰকাশে পাই আছে, তাৰ বিষয়ে ক'বলৈ বিচাৰিম। ডিজিটেল এৰেষ্ট মানে অৰ্থাৎ এনেকুৱা এটা হ'ল, আপোনাক কোনোবাই ফোন কৰিব পাৰে, কাষ্টম বিভাগে হ'ল, আপুনি ক'ৰবাত গাড়ী এখন লৈ মাৰ্কেটত ওলাই গ'ল, মাৰ্কেটৰ পৰা ওলাই অহাৰ পিছত আপুনি ক'ৰবাত ভয় কৰি মানিলে বিনা হেলমেটত গুচি আহিলে, তেনেকৈ আপোনাক ভয় দেখুৱাব পাৰে। ভয় দেখুওৱা অৰ্থটোত আছে মানে এনেকুৱাকৈ আছে, যি নেকি য'ত আপুনি বিনা হেলমেটত যেতিয়া গুচি আহিলে, গুচি অহাৰ পিছত আপোনাক ক'ব যে কি সিহঁতৰ মানে কিছুমান ছিষ্টেম থাকে, ছিষ্টেমবোৰ এনেকুৱাকৈ সিহঁতি ক'ব কি পাছত ক'ব যে কি আপুনি এনেকুৱা ঠাইলৈ গৈছিলে মটৰচাইকেল লৈ, আপুনি বিনা হেলমেট গৈছিলে, আপোনাক এনেকৈ ফটো মাৰি থ'লে পইচা দিব লাগিব, আমুক তামুক এনেকৈ ক'ব। তাৰপিছত ছেকেণ্ড ছিষ্টেমত আছে, কিছুমান কাষ্টম বিভাগৰ নাম লৈ পিনি কিছুমান ক'ব, কিছুমান আকৌ ক'ব কি আপোনাৰ এনেকুৱা কেছ এটাত ফচি আছে, সেই কেছটো এনেকুৱা হ'ল, এনেকৈ আপুনি ইমান টকা দিব লাগিব, নহ'লে আপোনাক পুলিচত ধৰাই দিম। সেইবিলাক মানুহে কি কয়, পুলিচ হৈ পিনি ড্ৰেছ পিন্ধি পিনি এনেকুৱা অফিচ ৰুমৰ নিচিনা বনাই থৈ দিয়ে, তেনেকুৱাকৈও কৰিব। তাৰপিছত দ্বিতীয়তে হ'ল আপোনাক ক'ব যে কি আপুনি এনেকুৱা কিছুমান ভুল কাম কৰিছে, যি নেকি আপোনাৰ এইটো কামত আপোনাৰ ইমানটো টকা দিব লাগিব, তেনেকৈ ধমকি দিব। কোনোবা উকিল হৈ ড্ৰেছ ফটো মাৰি দিব কি আপোনাৰ নামত FIR এখন আহিছে, মই সেই FIRৰ উকিল মই হয়, আপুনি আহক ইয়ালৈ, এনেকৈ লগ কৰক, ফোন নম্বৰ দিয়ক, একাউণ্ট নম্বৰ দিয়ক, পেন কাৰ্ড দিয়ক বুলি ক'ব, এনেকৈ ক'ব। এনেকৈ কৰি মানে ডিজিটেল এৰেষ্টবিলাকত মানে এইবিলাক মানে কি হ'ল, অকল মানে কি পইচা সুবিধা মানে মনি ট্ৰানজেকশ্যন, এইখিনি কাৰণে অকল টকা পইচা লোভতে ডিজিটেল ট্ৰানজেকশ্যন কৰি আছে। হয়তো আপুনি ক'ৰবালৈ গ'ল, আপোনাক মানে আপোনাৰ IDটো সিহঁতি আগতে জানে, তাৰপৰা সুধিব। আৰু কিছুমান গাঁৱত আজিকালি ডিজিটেল এৰেষ্ট এনেকুৱা হৈ আছে, আপোনাক এতিয়া লখিমপুৰ ডিষ্ট্ৰিক্টত, শিৱসাগৰ ডিষ্ট্ৰিক্টত লালুকৰ ছাইডে চবতকৈ বেছি হৈ আছে। তাত কি কৈছে, মানুহলৈ ঘৰলৈ ফোন কৰে আপোনাৰ বোলে আপুনি একাউণ্ট এটা বনাওক, একাউণ্টত বোলে আপোনাৰ নামত এনেকৈ মেছেজ এটা আহিব, মেছেজটো দিয়াৰ পিছত আপুনি আমাক কি কৰিব, মেছেজটো ৰিপ্লাই দিব, আপোনাক মেছেজটোত যিমান পইচা আহিব সেই পইচাখিনি আপুনি আপোনাৰ একাউণ্টত মই পইচা ভৰাই দিম। পইচাটো মানে কেলৈ ভৰাই, সিহঁতি পইচাটো বেলেগৰ পৰা পইচাটো উলিয়াই পিনি আপোনাৰ একাউণ্টত ভৰাই দিব, ভৰাই মেলি আকৌ সিহঁতক ক'ব তুমি একাউণ্টৰ পৰা বেলেগ এটা একাউণ্ট ট্ৰান্সফাৰ কৰি দিয়া। সিহঁতি মানে ব্লেক মানিটো পইচাটো বেলেগৰ পৰা উঠাই আনি আপোনাৰ একাউণ্টত দি দিব, আপোনাৰ একাউণ্টৰ পৰা আকৌ বদলি কৰি দিব বেলেগ একাউণ্টলৈ। তেতিয়া মানে কি হ'ল, যেতিয়া ধৰা পৰিব ন, তেতিয়া ট্ৰানজেকশ্যনটো ক'ৰ পৰা ক'লৈ আহিছিলে সিহঁতি মেইন মানুহখিনি ধৰা নপৰে। যিটোৱে যাৰ একাউণ্টত দিছিলে মানে 10%, 15%, 20% দিবলৈ বিচাৰে, সেই তেওঁলোককে ধৰিব। এতিয়া লখিমপুৰত যিকেইটা ল'ৰা ধৰা পৰিছে, সিহঁতক কি কৈছে, প্ৰলোভন দি 20% দেখুৱাই পিনি সিহঁতক মানে একাউণ্ট খোলোৱাইছিলে। 20% একাউণ্ট মানে ধৰক মোৰ পৰা পইচাটো 2 নম্বৰ কৰি লৈ পিনি সিহঁতক ক'লে যে তোমাৰ একাউণ্টত তুমি এনেকৈ তোমাৰ একাউণ্টত আমি পইচা ট্ৰান্সফাৰ কৰিম, তুমি এনেকুৱা এটা কাম কৰা, তুমি ইমানটো পইচা পাবা। তুৰন্ত সিহঁতে কি কৰিলে, 1 লাখ টকা মোৰ পৰা মানে কি হেকিং কৰি পিনি 2 লাখ টকাটো আপোনাৰ একাউণ্টত দি দিলেগৈ। আপোনাৰ একাউণ্টত দি দিলে ক'লে আপুনি বেলেগ এটা একাউণ্ট ট্ৰান্সফাৰ কৰক, আপুনি 20% পাব। আপোনাক সেই একাউণ্টৰ পৰা 1 লাখ টকাৰ পিছত সেইজনে 20,000 টকা দি দিলে। 20,000 টকাৰ পিছত সিহঁতি এনেকৈ ট্ৰানজেকশ্যন কৰি গোটেই পইচাবোৰ কি হ'ল, ফচাই কোনে, যদি 10টাও ল'ৰা থাকে 10টা ফচিব, বাকীখিনি নফচে। থেংক ইউ গাইজ, ভাল লাগিলে মোক শ্বেয়াৰ কৰি দিব। গাঁৱৰ সকলো মানুহক বুজাব, এনেকুৱা ক্ষেত্ৰত সকলো জনসাধাৰণক কৈছোঁ, চবে যদি বুজি পায় ক'ব যে এনেকৈ ফোন আহিলে মানে কেতিয়াও এটেণ্ড নকৰিব। আৰু চব মানে এইবোৰ এনেই পুলিচ ড্ৰেছৰ নামত, ফটোৰ নামত যদি মানুহে এনেকৈ কৰে, তেতিয়া আপুনি গম পাব যে কোনোবাই ধৰক উকিল হ'ল, কোনোবাই থানা পুলিচৰ নামত, কোনোবাই আমুক হ'ল, কোনোবাই CBI ক'ব। এইবিলাক চব ভুৱা। চিধা ইয়াত এটাই কানেকশ্যন আছে, মই বুৰ্বক নহয় বুলি এটাই উদাহৰণ দিব। ফোন যোনে কৰে চিধা ক'ব মই বুৰ্বক নহয় বুলি ক'লেই হয়, আপোনাৰ হৈ যাব। থেংক ইউ গাইজ।